আজি আসলতে মুখ্য দাবী হ'ল যিটো আমাৰ উত্তৰ পূব কয়লা ক্ষেত্ৰ এই কয়লা ক্ষেত্ৰলৈ 2020 চনৰ পৰা যিটো ভাবুকি বা যিটো আশংকা যি অনিশ্চয়তা সেইটো আজিও শেষ হোৱা নাই 2025 চনৰ 1 জুনৰ পৰা পুনৰ টিকক কলেৰীৰ যিটো স্পাইন আমাৰ চলি আছিলে তাক বন্ধ কৰি দিয়া হ'ল ইয়াৰ উদ্দেশ্য এটাই তেওঁলোকে এটাই কাৰণ দৰ্শাইছে যে সেইটো হ'ল আমাৰ ডাম্পিং কৰিবলৈ তাত আমাৰ ডাম্পিঙৰ আমাৰ স্থান নাই কিন্তু আমাৰ প্ৰশ্ন হ'ল যে আমাৰ যি স্থানত গাঁও বহি আছে সেই গাঁওসমূহক তেখেতসকলে যেতিয়া গাঁও ঘৰ আৰম্ভ কৰিছিল তেতিয়াই তেওঁলোকে কিয় তাক উচ্ছেদ কৰাৰ ব্যৱস্থা নকৰিলে এতিয়া এখন সম্পূৰ্ণ গাঁও হৈ যোৱাৰ পিছত তাক তেওঁলোকে উঠাবলৈ অপাৰগ হৈ পৰিছে আৰু সেই স্থানত আমাৰ যিহেতু ডাম্পিং স্থান আছিল সেই স্থান আমাৰ ডাম্পিং স্থানৰ কাৰণে উপযুক্ত ঠাই আছিল তাৰ বাদে বেলেগ ঠাই নোহোৱাৰ কাৰণে উৎপাদন বন্ধ কৰিব লগা হ'ল একমাত্ৰ ডাম্পিঙৰ অভাৱৰ কাৰণে আমাৰ এটা সন্দেহ হৈছে যে এই ব্যৱস্থাটোত অসম চৰকাৰো পিছহুকি আছে আৰু আমাৰ মেনেজমেণ্টটো এই ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ ল'ব লাগিছিল তেওঁলোকে সেইটো এতিয়ালৈকে লোৱা নাই কাৰণ আজি পৰ্যন্ত সেই গাঁওবাসীৰ ওচৰত তেওঁলোকে গাঁওবাসীলৈ এখনো নটিচ প্ৰেৰণ নাই কৰা বুলি আমি জানিব পাৰিছোঁ তেওঁলোকক ঘৰ এৰিবৰ কাৰণে বা স্থান এৰিবৰ কাৰণে বা তাৰ বিষয়ে কি ব্যৱস্থা লৈছে সেইটো আজিলৈকে তাত স্বচ্ছ কোনো পদক্ষেপ আমি দেখা নাই দ্বিতীয়তে এই উদ্যোগটোক লৈ আজি কিছু বছৰ ধৰি এটা আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে ইয়াত এটা ষড়যন্ত্ৰ চলি আছে কাৰণ এটা সম্ভাৱনাময় এটা উদ্যোগ যিটো ধৰণৰে মেনেজমেণ্টেই হওক বা চৰকাৰেই হওক যি পদক্ষেপ ল'ব লাগিছিল দুৰ্বল পদক্ষেপ লোৱাৰ কাৰণে আজি এই স্থিতি আহি পৰিছে ইয়াৰ ফলত কি হৈছে আমাৰ যি কয়লা উৎপাদন কৰা যি ঠেকা শ্ৰমিকসকল আছিল আজি তেওঁলোক প্ৰায় 300 মান শ্ৰমিক আজি অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে তেওঁলোকৰ দৰমহা পাতি বন্ধ হৈ গৈছে উৎপাদন বন্ধ হৈ গৈছে আৰু এনে অৱস্থাত যদি থাকে নিশ্চিতভাৱে কোল ইণ্ডিয়া লিমিটেডৰ উচ্চ পদস্থ বিষয়ে বা উচ্চ মহলে আমাৰ প্ৰতি অনীহা প্ৰকাশ কৰি হয়তো ভৱিষ্যতলৈ ইয়াৰ আমাৰ কাৰণে এটা অশনি সংকেত তেওঁলোকে দিব পাৰে গতিকে আমি দাবী কৰিম যে কোল ইণ্ডিয়া নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছৰ মেনেজমেণ্টে অনতিপলমে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত বহি তেওঁলোকে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰক আৰু যদি সেই পদক্ষেপ নলয় অন্যথা আমি পূৰ্বোত্তৰ সাধাৰণ মজদুৰ সংঘ BMS-এ ভৱিষ্যতলৈ আৰু অধিক জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ বিষয়াসকল আপোনালোকে আহিছে আমাক সহযোগ কৰিবৰ কাৰণে আৰু এই আন্দোলন সহযোগ কৰিবৰ কাৰণে আহিছে সেইটো কাৰণে বিশেষ ধন্যবাদ দিছোঁ আৰু এই ইণ্ডাষ্ট্ৰীত বিশেষকৈ চব বহিৰাজ্যৰ মানুহকেইটা আছে কাৰণে মই আপোনালোকক অনুমতি লৈ পেলাই मैं निजर वक्तव्य हिंदी विचारिशु मैं हिंदी बैठ दी है आज हम लोग इस परिस्थिति में आ गए NEC के इस परिस्थिति में आ गए हैं यहाँ के जितने भी श्रमिक हैं वो आज उनका कोई अस्तित्व नहीं पता नहीं कल कहाँ जाना पड़ेगा अभी ठेका श्रमिक लोग भी उन लोग का अभी कल परसों से उन लोग का रोज़गार बंद होने वाला है ठेकेदार लोग उन लोग को 19 तारीख से हाजिरा नहीं देगा बोल रहा है और यहाँ मैनेजमेंट अपना कोई काम नहीं कर रहा है भूमि विवाद को ख़त्म करने के लिए जबकि अभी टेंडर प्रोसेस अभी 1.5 साल का बाकी है और टेंडर प्रोसेस ख़त्म नहीं होने के पहले काम को बंद कर दिया गया और पूरे मजदूर को अभी इस स्थिति में ला के खड़ा कर दिया है कि उनका भविष्य क्या होगा कोई पता नहीं है इसलिए आज हमारे भारतीय मजदूर संघ पूर्वोत्तर खाद्यान्न मजदूर संघ ने एक बृहद आंदोलन कार्यक्रम शुरू करके मैनेजमेंट के ऊपर दबाव डालने के लिए आज हम सब इकट्ठा हुए हैं और जब तक मैनेजमेंट हमें आश्वासन नहीं देता है कि जल्द से जल्द उत्तर पूर्व कोयला क्षेत्र चालू नहीं करेगा तब तक हम लोग आंदोलन करते रहेंगे चरणबद्ध रूप से और अगर ज़रूरत पड़ा तो यहाँ के टोटली मैनेजमेंट को हम लोग यहाँ से ट्रांसफ़र करने के लिए हम लोग ऊपर लेवल में बात करेंगे नहीं तो जल्द से जल्द यहाँ NEC चालू करके हमारे मार्केटा का भविष्य सुनिश्चित करे और NEC का भविष्य सुनिश्चित करे धन्यवाद যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত